চলে চক এই হাতৰ অৱস্থা চক চলে আনিম মই গাইজ গুড মৰ্নিং সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ভাবিলোঁ একদম বোলো ৰাতিপুৱাই বিচনাতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এই শুই উঠিছোঁৱে জাষ্ট বিচনাৰ পৰাই আৰু এইটো ছেকেণ্ড মোৰ প্ৰথম ভিডিঅ' হ'ব মানে ইমান দিনৰ মানে ব্লগ বনোৱা লাইফটোত মানে যে মই বিচনাৰ পৰা উঠি ভিডিঅ' বনাইছোঁ ভাবিলোঁ বাহিৰত বহুত বেছি বৰষুণ দি আছে আৰু এতিয়া বাজিছে 5:30 উঠিলোঁ পংকজ যেটো নাই ডিউটি আছিলে আহিব আৰু মই বোলো উঠি দিওঁ সাৰ পালোঁ যেতিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰি থৈ দিওঁ দিনটোনো কি কৰি থাকোঁ আপোনালোকে চাব আৰু বাকী আপোনালোকে চাহকাপ খালেনে বাৰু মই হ'লে এয়া উঠিছোঁহে আৰু ব্ৰাছেই কৰা নাই এতিয়া ব্ৰাছ কৰিম তাৰপিছত আৰু পংকজ আহিলে চাহ তাহ খাম ব'লকচোন বাহিৰলৈ যাওঁ ইমান বৰষুণ দি আছে নহয় ক'ব আৰু ৰাতি মানে এয়া ফেনখন মানে চলাই লৈ শুলে মানে বৰ ভাল লাগে আপোনালোকৰ ভাল লাগে নে বাৰু কাৰ ভাল লাগে এনেকৈ ফেন চলাই মানে ব্লেংকেট লৈ শুৱাৰ মজাই বেলেগ নহয় জানো সেয়াই আৰু ৰাতিপুৱা হৈছে এতিয়া বাহিৰত দেখিছেনে ইমান বৰষুণ মানে ৰাতিটো বৰষুণে দিলে ৰাতিপুৱা এয়া বৰষুণে বাৰু বৰষুণ দিলে ভালেই লাগে বাৰু এতিয়া ব'লক চাদৰ ওপৰলৈ অৱস্থাটো কেনেকুৱা চাওঁগৈ মানে লাহে লাহে মাতিছোঁ কিয়নো মানুহবিলাক শুই আছে যে সেইকাৰণে সৰু কৰি কথা কৈ পানী হ'ব লাগে আৰু এই প্লেনবিলাক ধুনীয়া হৈ আছে বাৰু কাৰণ বৰষুণ দিলে যে বহুত ধুনীয়া হৈ আছে এইজোপা নৰসিংহ গছ দেখিছে বৰষুণ দিলে আৰু প্লেনবিলাক ধুনীয়া হৈ থাকে আৰু ভাল লাগে সেইটো কাৰণে চব দেখিছে নেকি ধুনীয়া হৈ আছে খালি চটখনৰ ওপৰত পানী জমা হৈ গ'ল অলপ বৰষুণ দিলে মানে গোটেই পানীয়ে জমা হৈ যায় চটখনত মানে কাপোৰ মেলি থৈছোঁ কালি ধোৱা কাপোৰবিলাক শুকুৱাই নাই যে মেলি থৈ দিছোঁ আৰু আজি বহুত মানে সোনকালে সাৰ পালোঁ আৰু কি ক'ব সেয়াই আৰু বৰষুণ দিলে এনেও প্লাণ্টবিলাক বহুত ফুলবিলাক মানে ধুনীয়া হৈ থাকে আৰু বৰষুণ দিলে আৰু আজিৰ দিনটো বৰষুণেই হ'ব নিচিনা লাগিছে আৰু নক'ব বোলক আৰু এতিয়া ব্ৰাছ চাছ কৰোঁগৈ তেনেহ'লে লাহে ধীৰে লগ পাই থাকিম আপোনালোকক দেখিছেনে বতৰ একেবাৰে ডাৱৰীয়া আজি ব্ৰহ্মপুত্ৰখনৰ কিনাৰত ধোঁৱা হৈ আছে বৰষুণ ব্ৰাছটো কৰি লওঁ বুলি তললৈ আহিলোঁ আৰু এয়া পটাপট ব্ৰাছ কৰি লৈছোঁ ব্ৰাছ কৰি থাকোঁতে এয়া দিছেনে দপলকৈ বৰষুণ এজাক নহয় এতিয়া ওপৰলৈ যাওঁতে আপোনালোকে দেখিছিলে যে ইমান এটা বৰষুণ পৰি থকা নাছিলে তাৰপিছত এতিয়া ইমান বৰষুণ বাপৰে দবা বৰষুণ দিছে এতিয়া মানে পংকজ কেনেকৈ আহিব তাকেহে চিন্তা হৈছে আৰু যাওঁ ভিতৰলৈ এয়া ব্ৰাছ কৰি মুখ চুখ ধুই চাহকাপ বনাবলৈ লৈছোঁ এয়া আৰু লাল চাহ একাপকে বনাইছোঁ যিহেতু মই লাল চাহেই খাওঁ ৰাতিপুৱা আৰু চাহকাপ বাকি লৈছোঁ চাহকাপ বাকি পেলানি আৰু সেয়া বিস্কুট চিস্কুট ৰেডি কৰি লৈছোঁ আৰু এইফালে বিস্কুট নিমকি আৰু এই পিঠা যে শেহতীয়াকৈ খাবলৈ পালে বহুত ভাল লাগে সেইটো কাৰণে মানে শেহতীয়াকৈ খাই ভাল লাগে বাবেই মানে ৰাখি থৈ দিওঁ পিঠা আপোনালোকৰ হয়তো এতিয়ালৈ পিঠা নাই আৰু নে কি কয় বহাগৰ মাহ গ'লগৈ আৰু মই কিন্তু পিঠা মানে ভাল লাগে আৰু কেতিয়াবা মানে শেহতীয়াকৈ এটা এইফালে চক এই হাতৰ অৱস্থা চক চলে আনিম মই ডিউটিলৈ যাওঁতে মানে কালি ডিউটিলৈ যাওঁতে হ'ল দেই এক্সিডেণ্টটো সি আকৌ মোক ৰাতিটো নক'লে ৰাতিপুৱাও নক'লে আকৌ দুপৰীয়া সেই কথাটো কৈছে আৰু দেই লুকুৱাই থৈ দিলে এইখন চেলচেলনি খাই আদায় বেয়া ক'বা বহি এয়া ইমান চেলচেলনি খাই অৱস্থা নাই লাজ লাগিছে নি চকীদাৰ মৰি থৈছা যে লাজ লাগিছে নি টোপনি আৰু ডিউটিৰ পৰা আহিছে বোলে মোক কৈছে কিবা এটা চাবলৈ কৈছে মই বোলো কিবা আনিছে হপায় পিছলৈ ঘূৰি চাইছোঁ হাতখন চেল খাই আনিছে আৰু সেই আকৌ মানে হেৰি আকৌ বৰষুণো দি আছে কালি শ্লিপ খালোঁ বুলিছে কিন্তু পংকজৰ মানে বাইক চলোৱা মানে হেৰিটো বেছি দেই বহুত স্পীডত চলায় মই লগত ক'লে মানে পিছৰ পৰা ঢকিয়াই যাব লাগে আৰু আপোনালোকে সকলোৱে জানেই আগতে ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছে মানে 7-8 মাহ দিনে মানে আকৌ তাৰপিছতে আকৌ সেই কৰিব কথা ক'লে বেয়া পায় তাৰপিছতে 7-8 মাহ দিন সেই বিচনাত পৰি থাকিলে তাৰপিছত আকৌ অপাৰেশ্যন কৰি সেইবিলাক ৰিমুভ কৰাইছে মানে সেইখিনি কৰাৰ পিছত বাৰু আকৌ মানে বাইক ইমান স্পীডত চলাব লাগে জানো বাৰু আপোনালোকে কমেণ্ট কৰিবচোন বাৰু পংকজক ক'ব দেই আপোনালোকে যে লাহে চলাব লাগে বুলি মই আকৌ মানে আজি লাষ্টবাৰৰ বাবে কৈছোঁ যে লাহে চলাবলৈ কৈছোঁ 30ত চলাবলৈ কৈছোঁ 30ত চলাবলৈ কৈছোঁ আৰু লাহে চলালে হৈ যায় নহয় কি অলপ দেৰি হ'লে কি মই কৈছোঁ পইচা কাটিলেও কাটিব ডিউটিত
দেৰি হ'লে কোনো কথা নাই নহয় মানুহৰ জীৱনটোতকৈ মানুহৰ কিবা এটা দুৰ্ঘটনা হোৱাতকৈ ডিউটি বা পইচাটো মেইন নহয় হয়নে নহয় আৰু সেই আগতে ইমানখিনি হৈ গ'ল এতিয়া সেইকাৰণে একদম মাহঁতেও মানে ফোন কৰি চবেই ফোনাফোনি হৈ গৈছে আৰু মানে একদম পূৰা গালি পাৰিছে নহয় সি আকৌ মোকে গালি পাৰিছে মানে ক'বলৈ মনা কৰিছিলে সি মানে ঘৰত কথাটো ক'বলৈ মনা কৰিছিলে আহি মোক ক'বলৈ মনা কৰিছিলে মই আকৌ বোলো আৰু কৈ দিলোঁ আৰু কেলৈ নক'ম আকৌ কৈ দিলোঁ কৈ দিয়াৰ লগে লগে বকিছে নহয় সি একদম এই এখন কাণেদি সোমাইছে এখন কাণেদি উলিয়াই দিছে কথাবিলাক সেনেকুৱা কৈছে বোলে বকিম কাৰণে হেনো বোলে হেৰি নক'লে বুলিছে বকিম যে সেইকাৰণে বকাটো বকিমেই আৰু নে কি কয় সি লাহে লাহে চলালেও হৈ জানা মই তোৰ লগত গ'লে তাৰ জিঅ' উৰি উৰি গৈ থাকে মোৰ ভাগৰ মানে আগৰ সেই ঘটনাটোলৈ মনত পৰি যায় আকৌ বাকী যি কি নহওক আৰু এনেকৈ মানে লাহে লাহে চলাব লাগে খালি আপোনালোকে ক'ব দেই পংকজক এতিয়া আপোনালোকে সন্ধিয়া চেকআপ খালে নে জনাব মই আৰু এতিয়া উঠিছোঁৱে বাহিৰত গৈ পেলাই দেখোঁ মস্ত ডাঙৰ বৰষুণ দি আছে আৰু লগতে এতিয়া মই চাহ তাহ বনামগৈ আৰু সন্ধিয়া লাগিছে চাহ তাহ অকণমান খাম নহ'লে ৰাম টোপনি লাগিছে আৰু আজি মানে খালী মুঠেৰে আছোঁ লিপষ্টিকো অকণমান লগোৱা নাই সেইকাৰণে দেখিছেনে কেনেকুৱা লাগিছে বেমাৰী লাগিছে নহয়নে লিপষ্টিকটো নলগালে বেমাৰী আধৰুৱা যেন লাগে কিবা এটা অকণমান লগাই ল'ম ৰ'ব ইফালে এতিয়া মই অকণমান লিপষ্টিক লগাই ল'লোঁ আৰু নহ'লে একেবাৰে বেমাৰী লাগিছে এতিয়া পাকঘৰলৈ যাওঁচোন চাহ তাহ অকণমান বনাওঁগৈ সময়ো হ'ল আৰু সেই আকৌ পাকঘৰতে এতিয়া বৰষুণ দি আছে যে কি হৈছে গম পানে ৱাইফাই কানেকশ্যনৰ সেই ৱাইৰডাল যে সেইফালেদি পানী বৈ আহিছে পানী বৈ আহিছে ৱাইৰডালৰ ফালেদি এনেই নবয় মানে খালি ৱাইৰডাল আছে কাৰণে বাৰু বৈছে সেই ইয়াতে পৰিছেহি বেচিনটোত ইমান এটা হেৰি নাই বাৰু বেচিনটোতে আহিছে দেখিছেনে বেচিনটোতে আহি পৰিছেহি বেচিনটো আহি পৰিলে কি হ'ব এইফালে কেনেকৈ পানীটো আহিছে গম নাপাইছোঁ ইয়াত দেখিছেনে এই তললৈ কেনেকৈ পানীটো আহিছে তাকে নাজানো এইফালে কিনি গৈছে পানীটো সেইটোৱে গম নাপাইছোঁ পানীটো কেনি গৈছে আচলতে এইবিলাক চিমেণ্ট মৰা আছে দেখিছেনে চিমেণ্টবিলাক আঁতৰ খাই গৈছে এইখিনি পৰা সেইটো কাৰণে চাগে পানীখিনি গৈছেগৈ নেকি ধৰিব পৰা নাই সেই পংকজে অলপ খুচি দিলেহি এইবিলাক ইয়াৰ পৰা মানে অলপ এইখিনিৰ পৰা অলপ জাবৰ আছিলে কিবাকিবি সেইখিনি খুচি দিলে অলপ লেতেৰা হৈ আছে বাৰু এতিয়া মই চাহকাপ বনাওঁ আৰু চাহকাপ বনাই পেলাই খাই লওঁ তাৰপিছত ভাতৰ মানে কি মানে মিছা কথানো কেলৈ ক'ম ঘৰলৈ যিহেতু গৈছিলোঁ বজাৰ সমাৰে কৰা নাই আজি যে একদম মানে বজাৰৰ বস্তু একো নাই বুলিলেও বেয়া নহয় যিকেইটা মানে প্ৰয়োজনীয় খাবলগীয়া বস্তু সেইকেইটা আছে কিন্তু মেইনলি আলু আৰু পিঁয়াজ নাই সেইকেইটা নাই তো আলু পিঁয়াজ অবিহনে আজি কেনেকৈ বনাম আৰু এতিয়া ওলাই যাবলৈ একেবাৰে নোৱাৰোঁ যিহেতু পংকজৰো এখন সেনেকুৱা অৱস্থা আৰু লগতে মই অকলে যাবলৈ বৰষুণ দিছে নাই বাহিৰত কেনেকুৱা আজি মানে পিঁয়াজ অবিহনেই হ'ব আৰু বাকী দুপৰীয়া বনোৱা চব্জি অলপ আছে আৰু কিবা এটা অকণমানকৈ বনাবলৈ কিন্তু বনাম ভাবিব লাগিব আৰু সেইবোৰ বাৰু বাদ দিছোঁ আৰু কিহে খাম কিহে নাখাম বজাৰখন কাইলৈ কৰিব লাগিব চাগে এতিয়া আৰু চাহকণহে খাই লওঁ আপোনালোকে যদি চাহকণ খোৱা নাই তেনেহ'লে খাই লওঁ পিঁয়াজ আৰু আলু অবিহনে পংকজক ধুনীয়াকৈ ভাতকেইটা খুৱাই বুৱাই আগবঢ়াবলৈ বুলি আহিলোঁ দোকানৰ মুখতে আহি ফচি গ'লোঁ ইমান বৰষুণ দিছে ভিডিঅ' কৰিবলৈ সময় নহ'লে দেই ভাত খোৱাৰ সময়ত মই ঘৰলৈ কেনেকৈ যাওঁ তাকে ভাবি আছোঁ আৰু যাম আৰু লাহেকৈ ভিডিঅ'টো সামৰিছোঁ বাৰু এতিয়ালৈ